ধুবুৰী জিলাৰ দক্ষিণ পাৰ বুঢ়াবুঢ়ীৰ খহনীয়া অঞ্চল পৰিদৰ্শন বিধায়ক আফতাব উদ্দিন মোল্লাৰ। উল্লেখ্য যে কেইবাদিন ধৰি অব্যাহত আছে বুঢ়াবুঢ়ী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। নিশাৰ ভাগত ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানলৈ যোৱা পথটোৰ বৃহৎ অংশ ফাট মেলে। ভাবুকিৰ সন্মুখীন হৈছে এতিয়া বুঢ়াবুঢ়ী মন্দিৰ। ইয়াৰ পিছতে আজি জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লা উপস্থিত হয় বুঢ়াবুঢ়ীত। লগতে মত বিনিময় কৰে স্থানীয় ৰাইজৰ লগত। বিধায়ক মোল্লাই চৰকাৰে নদী প্ৰতিৰোধৰ বাবে পুঁজি আবণ্টন নিদিয়া বুলি প্ৰকাশ কৰে। অসম চৰকাৰ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ অনুৰোধ জনাই পৰ্যাপ্ত পৰিমাণে পুঁজি দি বুঢ়াবুঢ়ী থানটো ৰক্ষা কৰিব লাগে বুলি আহ্বান জনায় জলেশ্বৰ বিধায়কগৰাকীয়ে। বুঢ়াবুঢ়ী থানৰ পৰিস্থিতিটো সম্পৰ্কে মোতকৈ আপোনালোকে বেছি ভাল জানে, কাৰণ এতিয়া দেখা পাই আছে কি পৰিস্থিতি বুঢ়াবুঢ়ী আছে। মই ক'ব লগা কথা নহয়। বুঢ়াবুঢ়ী বৰ্তমান যিটো বুঢ়াবুঢ়ী থান, এই থানত সোমোৱাৰ কাৰণে যিটো মূল পথছোৱা, সেই মূল পথছোৱা ইতিমধ্যেই থ্ৰেট হৈছে আৰু বহুদিনৰ পৰা আমি ইয়াত কাম কাজ কৰি আছিলোঁ, কিন্তু সেই কাম আমাৰ কোনো কামত লগা নাই। আজি এটা বৃহৎ ফাট মেলি পেলাই নামি গৈছে এটা ছাইড। এতিয়া আমাৰ মূল পথছোৱাই শেষ হোৱাৰ উপক্ৰম হৈছে এই বুঢ়াবুঢ়ী অৱস্থাপনা। নিশ্চিন্ন হোৱাৰ পথতে, কাৰণ এই ঐতিহাসিক ঠাইডোখৰ ৰখাৰ কাৰণে আপোনালোকে দেখা পাইছে অসম বিধানসভাত মই সজোৰে এই কথা উত্থাপন কৰিছোঁ বহুবাৰ। যিমান বিধানসভাৰ অধিৱেশন হৈছে প্ৰত্যেকটো অধিৱেশনতো মই বুঢ়াবুঢ়ীৰ কথাটো আনিছোঁ যে বুঢ়াবুঢ়ী এইটো ঐতিহাসিকপূৰ্ণ ঠাই। এই ঠাইত আমাৰ এই অঞ্চলৰ যিসকল হিন্দু ধৰ্মাৱলম্বী মানুহ আছে তেওঁলোকে ইয়াতে পূজা পাঠ কৰে বছৰত, আৰু লগে লগে আমাৰ স্থানীয় যিখিনি মিয়া মানুহ, মুছলিম মানুহ, মাইনৰিটি মানুহ, সকলোখিনি মানুহ তেওঁলোকৰ লগত লগ হৈ এই ঐতিহাসিকপূৰ্ণ ঠাইডোখৰ ৰখাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে। চৰকাৰক বাৰে বাৰে কোৱাৰ পিছতো তেনেকুৱা ধৰণৰ কোনো পুঁজি ইয়াত আবণ্টন দিয়া নাই। বহুবাৰ এই বিষয়ে মই উত্থাপন কৰিছোঁ, কিন্তু আমি সুফল পোৱা নাই। যোৱা 2 বছৰমান আগত ৰুল 50 ইউজ কৰি আগৰ ডিচিয়ে 1 কোটি টকা দিছিল। সেইটো দি কিছু কাম আগফালে হৈছিল, বাঁহৰ কাম আৰু পাৰ্কবেঞ্চৰ কাম। আমি বহুতখিনি ৰক্ষাও পাইছিলোঁ। যোৱাবেলিও 1 কোটি টকা দিছিল, অলপ কাম হৈছে, বাকী কাম এতিয়ালৈ হোৱা নাই। ক'ব নোৱাৰোঁ ঠিকাদাৰে বাকীখিনি কৰিব না নাই, সেইখিনি কাম এতিয়ালৈ হোৱা নাই।